গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্সত সম্পন্ন হ'ল আজি মুক্তিপ্ৰাপ্ত ইমনৰ প্ৰিমিয়াৰ শ্ব' উপস্থিত আছিল শিল্পী তাৰকা গৰম বন্ধৰ বিশেষ বোলছবি ইমন আজি শুভমুক্তি হাঁহি সাসপেন্স আৰু মনোৰঞ্জনৰ ভঁৰাল লৰাৰ পৰা বুঢ়ালৈ সকলোৱে ভাল পাব এই ছবিখন হাহু বিছনাৰ তলত থাকোতেই গম পাইছো বুঢ়াৰীৰ অন্তৰ যে বহুত কোমল সুদীৰ্ঘ 11 বছৰৰ পিছত একেলগে ধাৰাবাহিকত অভিনয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত একেলগে বেহাৰবাৰী আউটপোষ্টৰ কে মোহন তইতো আহি উভতিয়ে নগলি এক্সিডেণ্ট হৈছিলে এদিন আৰু চাৰা ওচৰত আঁঠু লৈ হৈমান কাঢ়ি তাই সেৱতা ফালি সেইটো অহা গৰম বন্ধত আইতা আৰু নাতিৰ পৰা নতুন প্ৰজন্মৰ বাবে নিৰ্মিত এখন সুন্দৰ কাহিনীৰ ওপৰত মনোৰঞ্জন ধৰ্মী এখন অসমীয়া ছবি চলচ্চিত্ৰ ইমনত সুন্দৰ অভিনয় কৰিছে মাধুৰীমা চৌধুৰী দেৱজিৎ মজুমদাৰ মহেন্দ্ৰ দাস প্ৰতিভা চৌধুৰী মুন্মি ফুকন সিদ্ধাৰ্থ শৰ্মা দীপজ্যোতি কেউট চেমি ৰায়ান মাধুৰীমা চৌধুৰী বিকি ৰাজীৱ গোস্বামী অৰ্ণৱ আয়ান সিদ্ধাৰ্থ কলিতা ইমৰান স্নিগ্ধা গগৈ সাজু সমীৰণ গোস্বামী আদিকে ধৰি বহুকেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা বাগৰুম্বা নীল আকাশ আৰু ইমনৰ কণ্ঠত এপছন লাল বৰুৱাৰ সুৰ কথা আৰু সংগীতেৰে ইমন ক্ৰিয়েশ্যনৰ দ্বাৰা প্ৰযোজিত অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া ছবি ইমন কণ্ঠ জুবিনকাৰ নীল আকাশ ইমন দেখু সংগীত কথা সুৰ এপছন লাল বৰুৱা শব্দ সংমিশ্ৰণ এপছন লাল বৰুৱা সংগীত বিতৰক ধ্বনি ৰেকৰ্ডছ সৃষ্টিমূলক সজাগতা সমীৰ ৰয় কেমেৰা চিন্ময় ৰাভা সম্পাদনা অসীম শৰ্মা ছবিখনৰ বাবে এপছন লাল বৰুৱাই সুৰ সংগীত কথাৰে সজাই উলিওৱা চকুমুদি জপিয়াম শীৰ্ষক জুবিন গাৰ্গে কণ্ঠদান কৰাৰ লগতে মুন্মি ফুকন আৰু অৰ্ণৱ আয়ানে অভিনয় কৰা গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে মোৰ চহৰৰ শীৰ্ষক এটি গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু নৱাগতা ইমনে অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে ইমন ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইটি গগৈ দাসে চিত্ৰ নাট্য সংলাপ মৃদু কুমাৰ বৰাৰ ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 আমি কোৱাতকে ৰাইজে কওঁতে বেছি ভাল লাগিছে মইতো নিজে কৰিছোঁ মোৰ ভাল লাগিবই অভিয়াছলি যেতিয়া মানুহে আহি মানে মাত দিছে ফটো উঠিছে কৈছে সেইটো এটা বেলেগ ধৰণৰ উৎসাহ বা এটা আশীৰ্বাদ আমি আশাবাদী কালিৰ পৰা হলত আহিব সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে যেনেকৈ সুবিধা হয় মাজতে এবাৰ ইমনখন চাবগৈ আৰু অসমীয়া চিনেমা আগবঢ়াই নিয়াত সহায় কৰে ইমনৰ প্ৰিমিয়াৰ শ্ব'লৈ আহিছোঁ বিপুল দাস আৰু ইটি গগৈ দাসৰ প্ৰযোজনাৰে অসীম বৈশ্যৰ পৰিচালনাৰে ইমন এখন খুব সুন্দৰ ছবি হ'ব বুলি আমি অনুমান কৰিছোঁ ইতিমধ্যে আমি এটা গীত দেখিছোঁ তাত কেকেও আছে গতিকে স্নিগ্ধা গগৈৰ খুব সুন্দৰ অভিনয় আমি গীতটোত দেখিছোঁ বা এতিয়াও আমি অনুভৱ কৰিম তেখেতৰ অভিনয় গতিকে মোৰ শুভেচ্ছা থাকিল ইমনৰ গোটেই টিমটোলৈ মোৰ শুভেচ্ছা থাকিল চিনেমাখন ৰাইজে চাওক খুব ভাল চিনেমা এখন আৰু আমি অসমীয়া হৈ অসমীয়া চিনেমাক আমি চাই উৎসাহিত কৰি অসমীয়া চিনেমাৰ ভৱিষ্যতটো উজ্জ্বল কৰিবলৈ সকলো একেলগে আগবাঢ়ি আহোঁ কিন্তু সঁচাই বহুত ভাল হ'ব আৰু মনটো বহুত ছাছপেন্সেৰে ভৰি আছে যে কেনেকুৱা ধৰণৰ হ'ব গান দুটা চালোঁ বহুত ভাল হৈছে আৰু শেষত আপোনালোকক ক'ম আৰু কেনেকুৱা হৈছে আজি খুব ধুনীয়া এটা মুহূৰ্ত আমাৰ ইমন ফিল্মখনৰ প্ৰিমিয়াৰ আমি চাবলৈ আহিছোঁ আৰু মানুহবোৰ আহিছে গতিকে যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'ব বুলি আশা কৰিছোঁ আৰু 5 তাৰিখে প্ৰতিটো হলতে ৰিলিজ হ'ব গতিকে আপোনালোক সকলোৱে চাওক যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত
মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com